হেল্ল' বন্ধু-বান্ধৱীসকল, আজি আমি আসাম পুলিচ এবি ইউপি পৰীক্ষাৰ কাৰণে কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। আৰু এইটো ক্লাছ পাৰ্ট 20 হয়। অসমৰ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই কুৱেশ্যনসমূহ অতি লাগতিয়াল। গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন নম্বৰ 1, হৰপ্পা সভ্যতা কিমান চনত আৱিষ্কৃত হৈছিল? অপশ্যন এ 1921 চনত, অপশ্যন বি 1901 চনত, অপশ্যন চি 1935 চনত, আৰু অপশ্যন ডি আছে 1942 চনত। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। 1921 চনত হৰপ্পা সভ্যতা আৱিষ্কৃত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 2, হীৰাকুণ্ড বান্ধ কোন নদীত অৱস্থিত? অপশ্যন ডি আছে চাৰিটা। অপশ্যন এ দি আছে কাবেৰী, অপশ্যন বি নৰ্মদা, অপশ্যন চি মহানদী, আৰু অপশ্যন ডি আছে গংগা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, মহানদী। হীৰাকুণ্ড বান্ধ মহানদীত অৱস্থিত। কুৱেশ্যন নম্বৰ 3, পাট মুগা ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক উৎপাদন হয়? অপশ্যন এ কৰ্ণাটক, অপশ্যন বি কেৰালা, অপশ্যন চি বিহাৰ, আৰু অপশ্যন ডি আছে অসম। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, কৰ্ণাটক। পাট মুগা কৰ্ণাটক ৰাজ্যত সৰ্বাধিক উৎপাদন হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, জনসংখ্যাৰ হিচাপত বৰ্তমান ভাৰতৰ স্থান কিমান? অপশ্যন এ সপ্তম, অপশ্যন বি প্ৰথম, অপশ্যন চি দ্বিতীয়, আৰু অপশ্যন ডি আছে পঞ্চম। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, প্ৰথম। জনসংখ্যাৰ হিচাপত বৰ্তমান ভাৰতৰ স্থান প্ৰথম। নেক্সট কুৱেশ্যন নম্বৰ 5, মাটিকালিৰ হিচাপত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান? অপশ্যন এ সপ্তম, অপশ্যন বি দ্বিতীয়, অপশ্যন চি পঞ্চম, আৰু অপশ্যন ডি আছে চতুৰ্থ। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, সপ্তম। মাটিকালিৰ হিচাপত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত সপ্তম। নেক্সট কুৱেশ্যন নম্বৰ 6, পলাচী যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যন এ 1767 চনত, অপশ্যন বি 1846 চনত, অপশ্যন চি 1857 চনত, আৰু অপশ্যন ডি আছে 1757 চনত। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, 1757 চনত পলাচী যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? অপশ্যন এ হৰ্ষবৰ্ধন, অপশ্যন বি আকবৰ, অপশ্যন চি সমুদ্ৰগুপ্ত, আৰু অপশ্যন ডি আছে অশোক। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 8, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যন এ মনিৰাম দেৱান, অপশ্যন বি লক্ষ্মীবাই, অপশ্যন চি মংগল পাণ্ডে, আৰু অপশ্যন ডি আছে ভগত সিং। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। নেক্সট কুৱেশ্যন নম্বৰ 9, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন চি ওৰাং ৰাষ্ট্ৰীয় উদ্যান, আৰু অপশ্যন ডি আছে কানহা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন নম্বৰ 10, কানহা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন এ মধ্যপ্ৰদেশ, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি উত্তৰ প্ৰদেশ, আৰু অপশ্যন ডি আছে এটাও নহয়। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, মধ্যপ্ৰদেশ। কানহা ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 11, প্ৰথম অসমীয়া গীতৰ পুথি গীতাৱলী কোনে ৰচনা কৰিছিল? অপশ্যন এ লক্ষ্মীনাৰায়ণ বৰুৱা, অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন চি হেমচন্দ্ৰ বৰুৱা, আৰু অপশ্যন ডি আছে সত্যনাথ বৰা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, সত্যনাথ বৰা। প্ৰথম অসমীয়া গীতৰ পুথি গীতাৱলী সত্যনাথ বৰাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ কোন? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি মাধৱ কন্দলী, আৰু অপশ্যন ডি আছে ভট্টদেৱ। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, শংকৰদেৱ। অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ শংকৰদেৱ। নেক্সট কুৱেশ্যন নম্বৰ 13, শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি? অপশ্যন এ কীৰ্তন ঘোষা, অপশ্যন বি হৰিশ্চন্দ্ৰ উপাখ্যান, অপশ্যন চি পত্নীপ্ৰসাদ, আৰু অপশ্যন ডি আছে জন্ম ৰহস্য। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, হৰিশ্চন্দ্ৰ উপাখ্যান। শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান। নেক্সট কুৱেশ্যন নম্বৰ 14, বীণা বৰুৱা কোন ব্যক্তিৰ ছদ্মনাম? অপশ্যন এ ৰীতা চৌধুৰী, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ বৰুৱা, আৰু অপশ্যন ডি আছে হেমচন্দ্ৰ গোস্বামী। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ বৰুৱা। বীণা বৰুৱা
ডক্টৰ বেঞ্চি কুমাৰ বৰুৱাৰ ছদ্মনাম। নেক্সট কুৱেশ্যন নম্বৰ 15 প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? অপশ্যন এ ল'ৰা বন্ধু, অপশ্যন বি দীনবন্ধু, অপশ্যন চি অহংকাৰ আৰু অপশ্যন ডি আছে সফুৰা। চ' ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, ল'ৰা বন্ধু। প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম হ'ল ল'ৰা বন্ধু। নেক্সট কুৱেশ্যন নম্বৰ 16 প্ৰিয়তমৰ চিঠি কবিতাটোৰ কবি কোন? অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি সত্যনাথ বৰা আৰু অপশ্যন ডি আছে হেমচন্দ্ৰ গোস্বামী। চ' ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, হেমচন্দ্ৰ গোস্বামী। প্ৰিয়তমৰ চিঠি কবিতাটোৰ কবি হ'ল হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন নম্বৰ 17 কোনজন অসমীয়া সাহিত্যিকক 2023 চনৰ সাহিত্য অকাডেমী বঁটা প্ৰদান কৰে? অপশ্যন এ ধ্ৰুৱজ্যোতি বৰা, অপশ্যন বি প্ৰণৱজ্যোতি ডেকা, অপশ্যন চি নগেন শইকীয়া আৰু অপশ্যন ডি আছে মনোজ কুমাৰ গোস্বামী। চ' ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, প্ৰণৱজ্যোতি ডেকা। প্ৰণৱজ্যোতি ডেকাক 2023 চনত সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 18 1671 চনত শৰাইঘাট যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? অপশ্যন এ চক্ৰধ্বজ সিংহ, অপশ্যন বি লাচিত বৰফুকন, অপশ্যন চি উদয়াদিত্য সিংহ আৰু অপশ্যন ডি আছে ৰাম সিংহ। চ' ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, উদয়াদিত্য সিংহ। শৰাইঘাট যুদ্ধৰ সময়ত আহোমৰ ৰজা উদয়াদিত্য সিংহ আছিল। নেক্সট কুৱেশ্যন নম্বৰ 19 নিধানপুৰ তাম্ৰলিপিৰ ৰচয়িতা আৰু লেখক কোন আছিল? অপশ্যন এ ভাস্কৰ বৰ্মা, অপশ্যন বি দিবাকৰ প্ৰভা, অপশ্যন চি ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি আছে দত্তকৰ পূৰ্ণ। চ' ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, ভাস্কৰ বৰ্মা। নিধানপুৰ তাম্ৰলিপিৰ ৰচয়িতা আৰু লেখক আছিল ভাস্কৰ বৰ্মা। নেক্সট কুৱেশ্যন আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন নম্বৰ 20 কোনে নিজকে ভাৰতৰ ভাটৌ বুলি কৈছিল? অপশ্যন ডি আছে চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, আমিৰ খুশ্ৰ। আমিৰ খুশ্ৰই ভাৰতৰ ভাটৌ বুলি নিজকে অভিহিত কৰিছিল।